জানিবৰ কাৰণে বুজিবৰ কাৰণে যিটো অনুৰাগ সেইটোৱে হৈছে ভক্তি। গতিকে প্ৰশ্নখিনি আজি পাঠৰ ওপৰত আপোনালোকে কৰিব আৰু প্ৰশ্ন মই ব্যাখ্যা কৰি থাকোঁতে ঘপকৈ উঠি নকৰিব, ব্যাখ্যা সামৰাৰ পিছত কৰিব অথবা লিখিতভাৱে দিব। অন্য প্ৰশ্ন আজি পাঠৰ মাজলৈকে নানিব। কাৰোবাৰ যদি কিবা সংশয় আছে অনুষ্ঠানৰ পিছত মোক লগ কৰি সংশয়টো দূৰ কৰি ল'ব, অথবা বাই ফোনে হ'লেও আপোনালোকে মনৰ সংশয়খিনি দূৰ কৰিব। গতিকে এই আহ্বান জনালোঁ আপোনালোকৰ প্ৰতি। মই মূল বিষয়বস্তুলৈ যোৱাৰ আগতে সেউকী পৰিয়ালৰ এই আজিৰ অনুষ্ঠানটোৰ যি তাৎপৰ্য, যি মাহাত্ম্য, যি ইয়াৰ গূঢ়তা, তাৰ ওপৰত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। আজি আমি যদিও পোনপটীয়াকৈ বিৰিঙাহাটী গাঁৱৰ দীপ্তি ডেকা আইৰ পৰিয়ালে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে বুলি কৈছোঁ, কিন্তু বেদৰ মতে আজি এই পৰিয়ালটিয়ে কলিযুগৰ এটা যজ্ঞ অনুষ্ঠিত কৰিছে। উদ্ধৱক যাবৰ সময়ত কৃষ্ণই কৈছিল, মোত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। মোত চিত অৰ্পণ কৰি যিবোৰ কৰ্ম কৰে সেই কৰ্মবিলাক যজ্ঞলৈ উত্তৰণ হয়। আৰু আজি এই যজ্ঞ অনুষ্ঠানলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচমনি কৰাৰ দায়িত্ব সম্পূৰ্ণ সেউকী পৰিয়ালটোৰ। কিন্তু ইমান বহু সংখ্যক ভকত বৈষ্ণৱক নিখুঁতভাৱে পৰিচালনা কৰাৰ দিশত সেউকী পৰিয়ালৰ সদস্যকেইজন যথেষ্ট নহয়। তাৰ কাৰণে বংশ পৰিয়াল, মিতিৰ কুটুম্ব, গাঁৱৰ সমাজৰ সমীপৰ যিসকলে আহি আজি এই যজ্ঞটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে কায়িক মানসিক বৌদ্ধিক আৰ্থিক ত্যাগ স্বীকাৰ কৰি অকণমান সহায় আগবঢ়াইছে, তেওঁলোকৰো জীৱন ধন্য হৈছে। কাৰণ ভগৱানে আমাক কৈছে, পৰোপকাৰায় ইদম শৰীৰম, মই তোমালোকক এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে দিছোঁ। গতিকে পৰ মানে তৃণমূল এটা আত্মা, আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱজগত মানে মই, নিখিল জগত মানে মই। ভগৱানে কৈছে তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ড ময়েই। গতিকে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে আপোনালোকে এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত এই শৰীৰটো প্ৰয়োগ কৰিব। আজি বহু আয়ে চাহ বনাই ভকতৰ মুখৰ আগলৈ আনি দিছে, কোনোবাই তামোলৰ বটাটো আনি দিছে, কোনোবাই শাক পাচলি কুটি দিছে, কোনোবাই মাহ প্ৰসাদ ধুই দিছে, কোনোবাই ভকতজনক মাতি আনি বহাইছে, ইত্যাদি ইত্যাদি। প্ৰতিটো কামতেই পৰিয়ালক সহায় কৰা হ'ব। গতিকে আনক উপকাৰ কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। আজি অনুষ্ঠান পাতিলে দীপ্তি ডেকাই, কিন্তু পুণ্য লৈ গ'ল বহুতে। এই অনুষ্ঠানত সহযোগ কৰি অনুষ্ঠানটোৰ সৰ্বাংগ সুন্দৰ নিখুঁতভাৱে পৰিচালনা কৰাত যদি আপুনি অকণমান সহায়ৰ হাত আগবঢ়ায়, সেয়া হ'ব আপোনালোকৰ কাৰণে অক্ষয় পুণ্য। ভাগৱতত কৈছে, যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাক নিবাক একো জনে নপাৰে। আজিৰ অনুষ্ঠানটোৰ কাৰণে আপোনালোকে যিসকলে অকণমান সহায় কৰি দিলে, সেইটো পুণ্য কেতিয়াও নষ্ট হৈ নাযায়, ই লগত যাব দেই। অনাগত দিনত আপোনালোকে এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিলে নিৰ্দিষ্ট সময়তকৈ অকণমান আগবাঢ়ি গৈ কিবা অকণমান সহায় কৰিব পাৰোঁ নেকি, সেই মানসিকতাৰে যদি আমি নিজক আগুৱাই আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই জন্মটো ধৰাৰ সাৰ্থক হ'ব। কাৰণ আমি এই শৰীৰটো যাতে পৰোপকাৰ কামত অকণমান ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। আৰু এই যজ্ঞ অনুষ্ঠান বহুত ধন টকা পইচা থাকিলেও, বহুত সম্পত্তি থাকিলেও কৰিব নোৱাৰিবও পাৰে। এই কথা ভাগৱতত উল্লেখ আছে।
গতিকে যেতিয়ালৈকে ভগৱানৰ কৃপা নপৰে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি ৰকজীৱে তেবে পাৱে লাগ, তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। আজি ডেকা পৰিয়ালৰ ওপৰত ভগৱানৰ কৃপা পৰাৰ কাৰণেহে এনেকুৱা এটা পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছে, মনত ৰাখিব। আৰু ভাবিছে মই এনেকৈ পাতিম বুলি পেলাই। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ। গতিকে আমি ভাবিব লাগিব, ভাবেন লভতে সৰ্বম। আপুনি ভাবিব পাৰিলে ভগৱানে কৈছে তুমি চব মোৰ পৰা আদায় কৰিব পাৰিবা। ভাবেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিব। ভাবেন লভতে পৰম জ্ঞানম, পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিব। তস্মাৎ ভাৱ অৱলম্বনম। গতিকে আমি এটা ভাল কাম কৰিম বুলি আপোনালোকে ভাবিব লাগিব। আজি ঘূৰি যাওঁতে প্ৰত্যেকেই মনতে ভাৱ লৈ যাব যে আমিও বছৰত এবাৰ হ'লেও ল'ৰা ছোৱালীৰ জন্মদিন উপলক্ষে হওক, বাৰ্ষিক সেৱা উপলক্ষে হওক, গৃহ প্ৰতিষ্ঠা উপলক্ষে হওক, গুৰুগৃহ প্ৰতিষ্ঠা উপলক্ষে হওক, বিবাহ মহোৎসৱৰ স্মৃতি দিনৰ উপলক্ষে হওক, আমি বছৰত এবাৰ হ'লেও ভকত বৈষ্ণৱক মাতি নি একাধ্যায়ী ভাগৱত পাঠ কৰিম। এই বুলি যদি আপুনি জীৱন্ত কালত প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত আপোনালোকে ঘৰখনত পাঠ কৰাব পাৰে, তেতিয়া সেইখন ঘৰলৈ অহা জীৱবিলাক চব পৰীক্ষিতৰ দৰে মুক্তি পাই যাব। আৰু সেইখন ঘৰলৈ অনাগত দিনত সেই পৰিয়ালটোলৈ, সেই বংশটোলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, সীমা ঘৰীয়াৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন ঘৰলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাটো যেনেকৈ বিজ্ঞানসন্মত সত্য, যিখন ঘৰত, যিখন সমাজত, যিটো নামঘৰত, যিটো পৰিৱেশত এই ভাগৱত চৰ্চা হৈ থাকিব, ভাগৱতৰ ভক্তি ধৰ্ম, ভক্তি মানেই পোহৰ, সেই ঠাইলৈ বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য। আৰু কিবা কাৰণত যদি আহিছে, ভাগৱত শুনাৰ লগে লগে তাৰ আমূল পৰিৱৰ্তন হ'ব। ভাগৱত কিয় শুনিব লাগে? ভাগৱততে উল্লেখ আছে, আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰিব। দুষ্ট মানুহ শান্ত হৈ যাব আৰু দুখীয়া মানুহ ধনী হৈ যাব। সেইকাৰণে গুৰুজনে জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। ভাগৱত শুনিবলৈ মহাযত্ন কৰি আহিব লাগিব। বিশেষণ লগাইছে মহাপুৰুষে, বোলে লাভ কি হ'ব? বিষয়ৰ দোষ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত যদি আমি ভাগৱত শুনিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ সকলো দুখ দুৰ্গতিৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। ভাগৱতৰ এয়াই মাহাত্ম্য। এতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ভাগৱত শুনিবলৈ কোন বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। পৰীক্ষিতক ভগৱানে বৈষ্ণৱ কৰি জন্ম দিছিল, তৎসত্বেও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁ সেই প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়ালৰ যাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকে আৰু নামৰ প্ৰতি যাৰ আস্থা থাকে, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁ বৈষ্ণৱ। মনত ৰাখিব,
বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্যটো হৈছে এনেধৰণে একেলগে নামত পাঠত বা ভাগৱত ব্যাখ্যা বা ধৰ্মালোচনী সভাত বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। ভকত বৈষ্ণৱ গুণবিশিষ্ট জীৱটোৱে দিনটোত কেনেকৈ কৃষ্ণ কথা এটা শুনি কৈ গাই অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে সুখ শান্তি আৰু মৰিলে সদ্গতি পাব পাৰে, তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। এইটো হ'ল বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিৰ স্বভাৱ। দ্বিতীয়টো হৈছে যে আমাৰ একেলগে বহাৰ পিছত এই পবিত্ৰ অনুষ্ঠানৰ মাজেদি আমাৰ কি হ'ব? জগত পবিত্ৰ হ'ব, সমাজ পবিত্ৰ হ'ব, ঘৰখন পবিত্ৰ হ'ব, পৰিয়াল পবিত্ৰ হ'ব, মন পবিত্ৰ হ'ব। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। আজিৰ দৰে আমি গৃহত ভকতৰ পদধূলি নেপেলালে আমাৰ ঘৰখন পবিত্ৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। 3 নম্বৰ বৈশিষ্ট্য হৈছে নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায় কৰিব ভোজন। যিসকল 100% বৈষ্ণৱ আৰু ভকত গুণসম্পন্ন জীৱ পৃথিৱীলৈ আহিছে, তেওঁ জন্মগতভাৱেই ইনবৰ্ণ, জন্মগতভাৱে তেওঁ আমিষ খাব নোৱাৰে। খুব কম, মনত ৰাখিব, কাৰোবাৰ পৰিয়াললৈ যদি জন্মগতভাৱে মাছ মাংস ডিম নোখোৱা নিৰামিষ জীৱ আহিছে, সেইখন পৰিয়াল ভাগ্যৱান। সেই জীৱটো সংস্কাৰী জীৱ, তেওঁ নিজেও উদ্ধাৰ হ'ব, পৰিয়ালটোকো উদ্ধাৰ কৰিব। মনত ৰাখিব কথাটো। এতিয়া বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে আমিষ কিয় নাখায়? ভাগৱতত কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। ভগৱানে কৈছে মই চবতে আছোঁ দেই, কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। এই কথা জানি কাৰোবাক পাৰিলে উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। গতিকে আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে। প্ৰথম ঘৰখনত, পৰিয়ালত, সমাজত, ওচৰ চুবুৰীয়াৰ লগত মিলা প্ৰীতি আনন্দৰে থাকিবৰ কাৰণে আমাক মানুহৰ জন্ম দিছে। মানুহৰ জন্ম পাই যদি আপোনালোকে পৰিয়ালত ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া কৰি থাকে, এতিয়া ভগৱন্তই কয় তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতি মৰম স্নেহত থাকিবৰ কাৰণে, আৰু তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগৈ। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে আজি ইয়াতে এৰিব দেই। কাজিয়া কৰিব পাৰিব, কিন্তু কুকুৰৰ জন্ম ল'ব লাগিব। শাহুৱেকে বোৱাৰীয়েকে কাজিয়া কৰিব পাৰিব, দুইজনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌটি শৰ্তে অপি, অবৈশ্যমেব ভুক্তৈবম কীট কৰ্ম শুভাশুভম। ভগৱানে কৈছে কামৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল। কাজিয়া কৰা জীৱক মই কুকুৰৰ জন্ম দিমেই আৰু। তে কাৰোবাৰ যদি কাজিয়া কৰাৰ স্বভাৱ আছে আজি ইয়াতে এৰি থৈ যাব দেই, নহ'লে আপুনি আকৌ কুকুৰৰ জন্ম ল'বগৈ লাগিব, তাৰ পৰা আপুনি ৰেহাই নাপাব। গতিকে পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে। কি কৰিলে? যে প্ৰাণী হিংসা। ভগৱানে কৈছিল মই সকলোতে আছোঁ, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই সকলোতে আত্মাৰূপে আছোঁ। পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। উপকাৰ কৰিলে কি হ'ব? পৰোপকাৰায় পুণ্যম, আপোনালোকৰ পুণ্য হ'ব। আপোনালোকে যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কাৰোবাক যদি উপকাৰ কৰে, পুণ্য হ'ব। পুণ্য হ'লে আপোনাৰ জীৱনলৈ সুখ ভোগ শান্তি নামি আহিব, আৰু আপোনাৰ জীৱই মৰিলে সদ্গতি পাব। কাৰোবাক যদি হিংসা কৰে কি হ'ব? পাপায় পৰপীড়নম। আপুনি হিংসা কৰিব পাৰিব, কিন্তু হিংসা কৰাজনৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব।
আনক দুখ দিয়া মানুহক ভগৱানে কেতিয়াও সুখত নেৰাখে আৰু 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে। মনত ৰাখিব কথাটো। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। ভাগৱতত দুটা বস্তু দেখুৱাইছে, এটা ভাল এটা